हेलो नमस्कार सकलोके आपनालोक सकलोके पुनरता मोर नतुन भिडिओले स्वागतम जनाइছো आशा करो सकलो भाले आछे आरो सदाय भाले कुशले थाকক तार कामना करिছো। আজি আমি এইটো ভিডিওত কথা পাতিম আমাৰ আসাম পুলিচৰ নতুন ইন্টাৰভিউ বিষয়ে। আপোনালোকে গম পাইছে যে যেহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় 2026 চনত কোনো বিভাগৰ ইন্টাৰভিউ হোৱা কথা উল্লেখ কৰা নাই, গতিকে ভিডিওটো আপোনালোকে চাইছে চাগে। তো আমাৰ আসাম পুলিচে হওক বা এডিআৰই হওক বা টেটে হওক বা ডিএমই হওক হয়নে, তো আমাৰ ইন্টাৰভিউ 2027 চনলৈকে সময় নিৰ্ধাৰিত কৰা হৈছে। 2027 চনৰ কি মাহত হ'ব বা কোনটো তাৰিখে হ'ব সেইটো কোনো এতিয়া ঠিকনা নাই। গতিকে সকলোকে এটাই কথা জনাইছে বা কেণ্ডিডেট সকলক খবৰটো দিছে যে যেহেতু আমাৰ প্ৰমোশন হোৱা পদখিনি আৰু যিমান য'ত কি আহিব পাৰে বা দিব লগা চাকৰি আছে বা ভেকেঞ্চি উলিয়াব পৰা ব্যৱস্থা আছে, সেইখিনি গোটেই এতিয়া সময়ত চোৱা চিতা কৰা হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজেই কৈছে। গতিকে আমাৰ যিসকলে আশা কৰি আছিলে বা এতিয়া এইটো বছৰতে হোৱা কথা কৈছিল, যিহেতু তেওঁলোকৰ কাৰণেহে অলপ বেছিকৈ বেয়া লাগে বা আমিও অলপ কষ্ট কৰি আছিলোঁ হয়নে, যিমান পাৰিছোঁ নোৱাৰিছোঁ এইবাৰ হোৱা চান্স আছে বুলি কোৱাৰ কাৰণে আমি বহুত কষ্ট কৰিছিলোঁ, দিনে ৰাতি কষ্ট কৰিছিলোঁ। কিন্তু হঠাৎ এনেকৈ খবৰ এটা আহি গ'ল যে সকলোৰে মনটো ভাগি গৈছে হয়নে। তো আমাৰ যিমানে নহওক ছেপ্টেম্বৰ নহ'লেও লাষ্টলৈ নৱেম্বৰ ডিচেম্বৰত হোৱা চান্স বহুত আছিল বুলি বহুতেই আশংকা কৰিছিল বা মানে প্ৰেক্টিচ কৰি আছিল দিনে নিশাই। গতিকে যিহেতু কিছুমানৰ বয়স তেতিয়ালৈকে নাথাকিব পাৰে বা অনলাইন কৰোঁতে থাকিলেও মানে বয়সটো এবছৰ বঢ়া মানে যিসকলৰ অলপ বেছিকৈ বয়স বেছি হৈ আছে তেওঁলোকৰতো তেতিয়ালৈকে ৰানিং কৰিব নোৱাৰা হৈ যোৱা এটা অৱস্থাত হৈ যাব পাৰে হয়নে। গতিকে আৰু যিসকল আমাৰ দৰে ইমানো মানে ৰানিঙত ভাল নহয় হয়নে, বা কাম নকৰিলেও নহয়, দিন হাজিৰা নকৰিলেও নহয়, তো ইমান দিনে কেনেকৈ ৰানিং কৰিব, তো বহুত কথা এতিয়া কৈছে। গতিকে যাই কি নহওক ক্লিয়াৰিফিকেশ্যনটো দিছে যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় মামাই কৈছে যে 2027 চনতহে ইণ্টাৰভিউ যিকোনো বিভাগৰে হ'ব আৰু 27ৰ কোনটো মাহত হ'ব কেতিয়া হ'ব এতিয়ালৈকে কোনো আপডেট দিয়া নাই বা এতিয়া নিদিয়ে। গতিকে আপোনালোক সকলোকে মুখ্যমন্ত্ৰী মহোদয় বা আমাক সকলোকে জনাইছে যে ইণ্টাৰভিউ 2027লৈ সময় নিৰ্ধাৰণ কৰা হ'ল। গতিকে বি পজিটিভ সকলোকে, যাই কি নহওক যি হয় ভালৰ কাৰণে হয় চাগে। হয়তো কাৰোবাৰ এতিয়াও প্ৰেক্টিচ আৰম্ভ হোৱাই নাই হয়নে, বা যিসকলে লাহে লাহে কৰি আছে দিনত ওৱান টাইম তেওঁলোকৰ কাৰণে আৰু ছমাহ বা এবছৰলৈকে ভাল হৈ যাব। গতিকে সিভাগে চালে ভালেই বা সিভাগে চালে বেয়া। গতিকে যিসকলে একদম অপ্ৰাণ চেষ্টা কৰি আছিলে, বহুত হাৰ্ড ৱৰ্ক কৰি আছিলে, এইকেইদিনতে মানে ইণ্টাৰভিউ হোৱা চান্স আছে বুলি তেওঁলোকৰ কাৰণে অলপ বেয়া হয়। গতিকে কোনো কথা নাই, বি পজিটিভ সকলোকে জনাইছোঁ। তো মন মাৰি নাথাকিব, যি হ'ল আৰু। গতিকে 2027ত হ'ব। তো ইয়াকে খবৰটো জনালোঁ, আপোনালোকে গমেই পাইছে। তো আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। জয় হিন্দ সকলোকে, জয় আই অসম, ধন্যবাদ।